Hello everyone, welcome to Maths Plus. আমি কৰিছিলো আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্টৰ কাৰণে 20 ডেজৰ ফ্ৰী কোৰ্স এটা য'ত আমি MS PowerPoint, MS Word আৰু MS Excel পৰা আহিব পৰা ইম্পৰ্টেন্ট টপিকসমূহ ডিসকাস কৰি আছিলো যিবোৰ নেকি আপোনালোকৰ স্কিল টেষ্টত অহাৰ একেবাৰে চান্স আছে। অলৰেডি আমি MS PowerPoint আৰু MS Word টো কমপ্লিট কৰিছো, লগতে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰসমূহ কৰি দিয়া আছে, প্লাস কিছুমান মক টেষ্ট কৰি দিয়া আছে। আমি MS Excel শেষ হলে নেক্সট আমি মক টেষ্ট আৰম্ভ কৰিম এফালৰ পৰা। তো এক্সামলৈ যিকেইদিন বাকি আছে সেইকেইদিন আপোনালোকে কন্টিনিউ প্ৰেক্টিছ কৰি থাকক। আমি মক টেষ্ট ভালেখিনি মক টেষ্ট কৰিব গৈ আছো। আজি আমি শিকিম MS Excelৰ স্যালাৰি শীটৰ ওপৰত এটা হয় MS Excelৰ কুৱেশ্যন এটা লৈছো, তাৰ ওপৰত আমি কন্ডিশনাল ফৰ্মেটিং কিছুমান এপ্লাই কৰিম। তো স্যালাৰি শীটৰ কুৱেশ্যন লাষ্ট ইয়াৰ আহিছিল, এইবাৰো কোনোবাটো নহয় কোনোবাটো শীটত অহাৰ একেবাৰে 100% চান্স আছে। তো ভালদৰে চাব স্যালাৰি শীটৰ ভিডিঅ'টি, লগতে আগৰ ভিডিঅ'সমূহ যদিহে চোৱা নাই টেলিগ্ৰামত আপোনালোকে ডেসক্ৰিপশনত আপোনালোকে প্লেলিষ্টৰ লিংক পাব ADRE স্কিল টেষ্ট বুলি কেনে, তাত গৈ সকলোসমূহ ভিডিঅ' পাব, তাত চাই ল'ব পাৰে। লগতে প্ৰত্যেকটি ভিডিঅ'ৰে কুৱেশ্যন शीट বা কুৱেশ্যন পেপাৰখন টেলিগ্ৰামত দি দিয়া হয়। তো আগৰ যিমানসমূহ ভিডিঅ' দিয়া আছে 14টা ক্লাছৰ 14টা PDF অলৰেডি টেলিগ্ৰামত দিয়া আছে। এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে নিশ্চয় সহজ হ'ব এতিয়া। তো সেইবোৰ আপোনালোকে ল'বলৈ টেলিগ্ৰামত জইন হৈ ল'ব, টেলিগ্ৰামৰ লিংকটো ডেসক্ৰিপশনত পাব। ঠিক আছে, তো আজি হ'ল আমাৰ ডে 15, অলৰেডি 14টা আমি ক্লাছ কমপ্লিট কৰিলো। আগৰ ভিডিঅ'সমূহ চাই ল'ব, এবাৰ কনসেপ্টসমূহ ক্লিয়াৰ হৈ যাব। ওকে, আৰম্ভ কৰিছো আজি ভিডিঅ'টি। প্ৰথমতে আজি চাই লৈছো আমি কৰিবলগীয়া কুৱেশ্যন शीटখন। এখন হ'ল আমি কৰিবলগীয়া আজিৰ কুৱেশ্যন शीट ডে 15। তো ইয়াত কি দিয়া আছে আমাক, যদিহে এবাৰ এনে ওপৰে চাওঁ আমাক দিয়া আছে এখন এক্সেল शीट কৰিব দিছে, এমপ্লয়মেন্ট পেৰোল ষ্টেটমেন্ট অৰ্থাৎ স্যালাৰি शीट এইখন। তো এইখন আমাক বনাব দিছে, ইয়াত বহুখিনি ডাটা ফিল কৰিব দিছে আমাক। লগতে ইয়াৰ পিছত আমাক ইনস্ট্ৰাকশন দিয়া আছে, আমি সেইমতে কৰিব লাগিব। ঠিক আছে, প্ৰথমতে আমাক ইনস্ট্ৰাকশনত কৈছে ওপেন এ নিউ এক্সেল ওয়ার্কবুক। এটা নতুন এক্সেল ওয়ার্কবুক আমি ওপেন কৰিব লাগিব। আগতে কৈছো এক্সামত যেতিয়া আপোনালোকে এক্সাম দিব তেতিয়া এক্সামিনাৰে কৈ দিব আপোনালোকে কি কৰিব লাগিব, এটা ফোল্ডাৰ এটা বনাই ল'ব লাগিব নিজৰ নাম আৰু ৰোল নম্বৰৰ সৈতে, যেটো নেকি মই বনাই লৈছো অলৰেডি। তো এইটোত আপোনালোকে আকৌ তিনিটা ফাইল বনাব লাগিব, এটা MS PowerPointৰ, এটা MS Wordৰ, এটা MS Excelৰ। তো MS Excel টো কৰিলে ইয়াৰ পৰা MS Excel টো ওপেন কৰিব, এনেকৈ ওপেন হ'ল। নেক্সট আমি কুৱেশ্যন शीटত আহিছো, কি দিয়া আছে ডু দা ফলোইং এজ ডাইৰেক্টেড, তলত যেনেকৈ দিয়া আছে আমি তেনেকৈ কৰিব লাগে বুলি আমাক ইনস্ট্ৰাকশন দিছে। ঠিক আছে, ইয়াত কৈছে সেট পেপাৰ সাইজ টু A4, ওৰিয়েন্টেশন টু পোৰ্ট্ৰেইট এন্ড মাৰ্জিনস টু নৰ্মেল। তো এইটো আমি সেট কৰিব দিছে আমাক পেপাৰ সাইজ A4, ওৰিয়েন্টেশন পোৰ্ট্ৰেইট। ইয়াত পোৰ্ট্ৰেইট ওৰিয়েন্টেশনত কৰিলে এইটো প্ৰবলেম হ'ব। তো এইটো আমি পোৰ্ট্ৰেইট বুলি নধৰি কেনে কুৱেশ্যন পেপাৰতে মই চেঞ্জ কৰি দিম বাৰু। এইটো আমি ল্যান্ডস্কেপ মোডত কৰিম, কাৰণ এই টেবুলখন পোৰ্ট্ৰেইটত বহালে অলপমান ঠাইৰ অভাৱ হ'ব পাৰে। তো সেইকাৰণে আমি ল্যান্ডস্কেপত কৰিম। ঠিক আছে, তো A4 সাইজ ল'ব দিছে আৰু ল্যান্ডস্কেপ ওৰিয়েন্টেশন মাৰ্জিন নৰ্মেল ল'ব দিছে। তো এক্সেলত যাম, ইয়াত মই পেজ লেআউটত যাম, মাৰ্জিনত সিলেক্ট কৰিম নৰ্মেল, ওৰিয়েন্টেশনত সিলেক্ট কৰিম ল্যান্ডস্কেপ, সাইজত সিলেক্ট কৰিম A4 সাইজ ল'ব দিছে, সিলেক্ট কৰিলো। ঠিক আছে, নেক্সট তাৰপিছত কৈছে ইন ৰ' 1 এণ্ড ৰ' 2 এড নেম এণ্ড ৰোল নাম্বাৰ। ৰ' 1 আৰু ৰ' 2 আমাক নেম আৰু ৰোল নাম্বাৰ এড কৰিব দিছে। ওকে, তো আমি অলপমান ডাঙৰ কৰি ল'ম এইটো। ৰ' 1 এণ্ড ৰ' 2 বুলি কৈছে, এক্সামত ডাইৰেক্টলি ৰ' 1 বা ৰ' 2 নিদিয়ে, টপ অফ দা টেবুল বুলি ক'ব, মানে টেবুলৰ ওপৰত এড কৰিব দিব। তো আপোনাৰ ইচ্ছা য'ত কৰে, মই এটা ঠাই এৰি পেলাই লিখিছো নেম এণ্ড ৰোল নাম্বাৰ, নেম নেক্সট ৰোল নাম্বাৰ। ওকে, তাৰপিছত কি দিয়া আছে আমাক, তাৰপিছত কৈছে ফন্ট জৰ্জিয়া সাইজ 12 পইণ্ট বোল্ড। নেম আৰু ৰোল নম্বৰৰ এই দুটাৰ আমাক ফৰমেটিং দিয়া আছে, ফন্ট ৰাখিব দিছে জৰ্জিয়া, সাইজ ৰাখিব দিছে 12 পইণ্ট আৰু বোল্ড কৰিব দিছে। ঠিক আছে, নেক্সট ইয়াৰ পিছত কি দিয়া আছে মাৰ্জ দা চেণ্টাৰ ৰ' 4 ফৰ দা টাইটেল। তো ৰ' 4 বুলি কৈছে আমি যিকোনো ৰত ল'ব পাৰো, এক্সামত ডাইৰেক্টলি এনেকৈ দিয়া নাথাকে কোনটো ৰত ল'ব লাগে। টাইটেলটো কৈছে এমপ্লয়ী পেৰোল ষ্টেটমেণ্ট। তো আমি তলত দুটা লাইন এৰি কেনে এটা লাইন এৰি দিলো। নেক্সট আমি লিখিম ইয়াত এমপ্লয়ী। ইয়াত চাব কেনেকৈ লিখা আছে, যেনেকৈ লিখা আছে তেনেকৈ লিখিব। এক্সামত গোটেইসমূহ কেপিটেল লেটাৰত আছে, তো গোটেইসমূহ ইয়াত কেপিটেল লেটাৰত লিখিম। তাৰ কাৰণে আমি কেপছ লকটো অন কৰি ল'ম, এমপ্লয়ী
এমপ্লয়ি কি আছিল পেৰোল স্টেটমেন্ট ঠিক আছে তাৰপিছত কৈছে ফন্ট ৰাখিব আছে জৰ্জিয়া সাইজ 16 এন্ড বোল্ড এন্ড আন্ডাৰলাইন এটো সিলেক্ট কৰিলো ফন্ট ৰাখিব আছে জৰ্জিয়া সাইজ ৰাখিব আছে 16 বোল্ড এন্ড আন্ডাৰলাইন ঠিক আছে নেক্সট ইয়াৰ পিছত কৈছে কলম হেডাৰ্স ফৰমেট কলম হেডাৰ মানে কি অলৰেডি আমি শিকিছো কলম হেডাৰ মানে টেবুলখনত যেটো যেকেইটা কলম থাকিব এইটো এইকেইটাক আমি কলম হেডাৰ বুলি কওঁ তো এইকেইটাৰ ফৰমেটিং দিয়া আছে আমাক ফন্ট ৰাখিব আছে বোল্ড ফাৰ্স্ট তাৰ আগতে আমি কি কৰিম এইবোৰ কলম হেডাৰ ফাৰ্স্ট টাইপ কৰি ল'ব লাগিব তো কি দিয়া আছে আমাক কলম হেডাৰত এমপ্লয়ি নেম বেসিক পে ডিএ নেক্সট এইচআৰ দিয়া আছে তাৰপিছত কৈছে গ্ৰছ পে এনপিএছ ডিডাকশন নেট পে এন্ড আমাক কৈছে স্ট্যাটাস ঠিক আছে এইটো টাইপ কৰি লম এটা ৰয়ে দি দিছো নেক্সট ৰৰ পৰা আমি টাইপ কৰিম এমপ্লয়ি সৰি ক্যাপছ লকটো অফ কৰি ললো এমপ্লয়ি নেম নেক্সট কৈছে বেসিক পে তাৰ পিছত আমাক ৰুপিছৰ সিম্বলটো আছে তাৰ কাৰণে মই ইনচাৰ্টত যাম এখানে সিম্বলত ক্লিক কৰিম ইয়াত ৰুপিছ সিম্বলটো মই ইনচাৰ্ট কৰি লম ইনচাৰ্ট কৰি ক্লোজ কৰিম তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম ৰুপিছ সিম্বলটো মই কপি কৰি লম কাৰণ আমাক পিছতো লাগিব হল নেক্সট সেলত আমাক কি দিছে ডিএ তো ডিএ টো কিমান পার্সেন্ট দিয়া আছিল 32% ব্র্যাকেটত দিছে না 32% নেক্সট আমাক কি দিছে এইচআর এ 10% ঠিক আছে নেক্সট কৈছে আমাক কি গ্ৰছ পে তাৰপিছত ৰুপিছ সিম্বলটো আছে দি দিলো নেক্সট কৈছে আমাক এনপিএছ ডিডাকশন আকৌ নেক্সট কৈছে আমাক নেট পে নেক্সট দিয়া আছে স্ট্যাটাস ঠিক আছে গ্ৰছ পে এনপিএছ ডিডাকশন নেট পে স্ট্যাটাস ওকে হল এতিয়া এইখিনি আমাক ফৰমেট দিয়া আছে ফন্ট ৰাখিব আছে বোল্ড সাইজ 12 পইণ্ট সেন্টাৰ লাইন তো ফন্ট ৰাখিম এইখিনিৰ বোল্ড সাইজ ৰাখিম 12 পইণ্ট সেন্টাৰ লাইন কৰিম সেন্টাৰ লাইন দুটা সেন্টাৰ লাইন কৰি ললো নেক্সট ফিল কালাৰ লাইট গ্ৰে তো এই গোটেইখিনি আমাক কালাৰটো ফিল কৰিব দিছে লাইট গ্ৰে কালাৰত তো লাইট গ্ৰে কালাৰ ফিল কৰি ললো ঠিক আছে নেক্সট তো এইটো আমি অলপ এডজাষ্টমেন্ট কৰি ল'ব লাগিব ইয়াত এইটো প্ৰথমতে মাৰ্জিন সেন্টাৰ কৰি ল'ব নেক্সট এইটো প্ৰথমতে মাৰ্জিন সেন্টাৰ কৰি ল'ব এইটো মাৰ্জিন সেন্টাৰ নেক্সট এইটো আমি এডজাষ্টমেন্ট কৰি ল'ম এমপ্লয়ি নেম বেসিক পে ডিএ এইচআর গ্ৰছ পে এনপিএছ ডিডাকশন বা যদিহে বহুত ডাঙৰ হোৱা যেন পাইছে এইটো তলত ৰাখি দিব পাৰে মানে এই সেলটো কি কৰিব চাব মানে দুটা লাইন যদিহে দিব লাগে এইটো অলপমান কমাই দিলো আধা হৈ গ'ল তো ইয়াত মই যাম এইটো মই সিলেক্ট কৰিম ইয়াত ৰেপ টেক্সট বুলি অপশনটো পাম ৰেপ টেক্সটত যাম যাওঁতে আমাৰ কি হৈ গ'ল এইটো ডাবল লাইন হৈ গ'ল যদি একদম সেম টেবুলৰ মতে দিব যায় তেতিয়াহ'লে বেসিক পেৰ তলত ৰুপিছটো দিব লাগিব তো আমি এইটো আমি ঠিক একেদৰে ৰেপ টেক্সট কৰি তলত গুচি আহিব এইটো ৰেপ ডাবল ক্লিক কৰিলো নেক্সট তাৰপিছত আৰু এনেকুৱা আছে নে কিবা ডিএটো ঠিক সেম এটা লাইন এনপিএছ ডিডাকশন এটা লাইনতে আছিল
বাৰ দুটা লাইন দি দিছো বাকি সব সেম আছে বেসিক পেটো মই সেম আগৰ দৰে কৰি দিছো এনেবাৰ আহিছো আৰু এনপিএস টো মই সেম দুটা লাইন কৰি দিছো ঠিক আছে তাৰ পিছত আহিল নেট পে নেক্সট আহিল নেট পে তাৰ পিছত স্ট্যাটাস নেমৰ অলপ বেছি জায়গা লাগিব তো ডাঙৰ কৰি দিছো এইটো বাকিবোৰ কম ঠাইত হলেও হ'ব ঠিক আছে হল এতিয়া আমি ডাটাবোৰ ফিল কৰিম কি দিয়া আছে আমাক তাৰ আগতে চাইছো আমাক ইনষ্ট্ৰাকচনত কি দিয়া আছে এন্টাৰ দা কলম ডাটা তো কলমৰ ডাটাবোৰ এন্ট্ৰি কৰিব দিছে এইবিলাক ইয়ালৈ এন্ট্ৰি কৰিম এমপ্লয়ী নেম ফাৰ্ষ্ট এমপ্লয়ী নেম দিয়া আছে এই দত্ত তলত দিছে বি হাজৰিকা তলত দিছে পি দাস নেক্সট দিছে আৰ আহমেদ নেক্সট কৈছে এম কলিতা নেক্সট দিয়া আছে টোটেল তাৰপিছত বেসিক পে দিয়া আছে ইহঁতৰ 18,000 next 22,000 next 25,000 next 28,000 next 32,000 ওকে তাৰপিছত দিয়ে দিছে যেটো আমি ক্যালকুলেট কৰিব লাগিব বাকি আৰু কিবা দিয়া আছে নেকি বাকি অন্য একো দিয়া নাই ঠিক আছে এতিয়া আমি ইনষ্ট্ৰাকচনত আহিছো আকৌ বাইখিনি এডজাস্টমেন্ট কৰি ল'ব পাৰো এটো অলপমান যদি হে মই সাইজ কেইটা ডাঙৰ কৰি দিও ডাঙৰ হ'ব 24 25 মান দিলে ভালেখিনি মানে এডজাস্টমেন্ট হৈ যায় ঠিক আছে এইকেইটা আমি এটো ইয়াৰ পৰা ইয়ালৈ গোটেইখিনি মই যদিও আমাক হোৱা নাই সেন্টাৰ এলাইন কৰিব মই সেন্টাৰ এলাইন নকৰো এটো কিন্তু ওপৰত যেটো সেন্টাৰ এলাইনমেন্ট থাকে এটো মিডল এলাইনমেন্ট তো মিডল এলাইনমেন্টটো কৰি লৈছো তেতিয়া দেখাত অলপ ভাল হয় সেন্টাৰ এলাইনমেন্ট কৰিলে এটো কৰিম ঠিক আছে এতিয়া আমাক ইনষ্ট্ৰাকচনত কি দিয়া আছে এবাৰ কৈছে কি ফাইন্ড ডিএ এইচআৰএ গ্ৰছ পে এনপিএস ডিডাকশন এন্ড নেট পে বাই ইউজিং এক্সেল ফৰ্মুলা এক্সেলৰ ফৰ্মুলা ইউজ কৰি ডিএ উলিয়াব লাগে এইচআৰএ উলিয়াব লাগে গ্ৰছ পে উলিয়াব লাগে এনপিএস ডিডাকশন উলিয়াব লাগে নেট পে ডিএ টো কি হয় বেসিক পে ইনটু 32% তো মই ইয়াৰ পৰা ডিএ টো ক্যালকুলেট কৰিম ডিএ ইকুৱেল টু হ'ব ইকুৱেল টু বেসিক পে কোনটো এইটো ইনটু 1% 32% 32 তাৰপিছত পাৰ্সেন্টেজ পুট কৰিম এন্টাৰ পুট কৰিম তো ডিএ টো ওলাই গল বাকি ডিএ বোৰ উলিয়াবলৈ এনেকৈ ড্ৰেগ কৰি এৰি দিলে হৈ গল ঠিক আছে ঠিক আছে ইয়ালে নেক্সট ইয়াৰ পিছত কি দিয়া আছে এইচআৰএ কি বেসিক পে ইনটু 10% এইচআৰএ 10% কৈছে তো বেসিক পে ইনটু 10% ইকুৱেল টু বেসিক পে কোনটো এইটো ইনটু কাৰণে আমি স্টাৰ পুট কৰো 10% 10 তাৰপিছত পাৰ্সেন্টেজ এন্টাৰ কৰিম এইচআৰএ ওলাই গল বাকি সমূহ এইচআৰএ আমি এনেকৈ ড্ৰেগ এন্ড ড্ৰপ কৰিলে ওলাই গল তাৰপিছত গ্ৰছ পে উলিয়াব লাগিব গ্ৰছ পে ফৰ্মুলা আমাক দিয়া আছে বেসিক প্লাস ডিএ প্লাস এইচআৰএ ইয়াত পুট কৰিম ইকুৱেল টু বেসিক মানে এইটো তাৰপিছত প্লাস ডিএ মানে এইটো তাৰপিছত আকৌ প্লাস এইচআৰএ মানে এইটো এন্টাৰ প্ৰেছ কৰিম আমাৰ গ্ৰছ পে উলিয়াই গল তো গোটেইখিনি উলিয়াম এনেকৈ ঠিক আছে গোটেইখিনি ওলাল গোটেইখিনি গ্ৰছ পে ওলাল এতিয়া হৈছে এনপিএছত এনপিএস ডিডাকশন কি কৈছে 10% অফ বেসিক পে এনপিএস কি বেসিক পে 10% না কি গ্ৰছ পে মাত্ৰ আহিব এইটো এনপিএস টো সদায় বেসিক পে 10% ঠিক আছে তো বেসিক পে কোনটো এইটো সিলেক্ট কৰিলো ইনটু কিমান 10% এন্টাৰ কৰিলো তো এনপিএস টো আমাৰ ওলাই গল ঠিক আছে এনপিএস টো ওলাল উলিয়ালে নেক্সট ইয়াৰ পিছত কি কৈছে নেট পে কি হয় গ্ৰছ পে মাইনাস এনপিএস তো নেট পে টো কেনে কৰিলাম গ্ৰছ পে মাইনাস এনপিএস ইকুৱেল টু দিম গ্ৰছ পে কোনটো এইটো গ্ৰছ পে মাইনাস এনপিএস কোনটো এইটো এনপিএস এন্টাৰ প্ৰেছ কৰিম আৰু নেট পে ওলাই গল ট্ৰেক কৰি এৰি দিলো গোটেই সমূহৰে আমাৰ নেট পে টো উলিয়াল এতিয়া আমাক কি কৰি দিয়া আছে
ইন স্ট্যাটাস কলম ইউজ ইফ ফৰ্মুলা এইটো যে লাষ্টত যে স্ট্যাটাস কলম এইটো ইয়াৰ আমাক কন্ডিশনাল ইফ ফৰ্মুলা আমি ইউজ কৰিব লাগিব ইফ ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত কৈছে ইফ নেট পে ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 30,000 so well paid else moderate যদিহে নেট পে টু 30,000 অৰ ইকুৱেল বা তাতকৈ বেছি হয় তেতিয়া হলে কি হ'ব well paid হ'ব otherwise ই হ'ব moderate তো আমি স্ট্যাটাসত ইকুৱেল দিম ইফ দিম এটো সিলেক্ট কৰিম কি হ'ব লাগিব 30,000 equal to 30,000 or above 30,000 কোনটো net pay to so এইটো this is greater or equal কিমান 30,000 যদিহে হয় তেতিয়া হলে কি হ'ব well paid তেতিয়া হলে well paid else moderate well paid উদাহৰণটো ক্লোজ কৰিলো হল তাৰ পিছত বাকি হেইটো নহলে কি হ'ব moderate তাৰ কাৰণে আমি আকৌ কমা দিম দিকেনে আকৌ এইটো আমি ভ্যালুটো পুট কৰিম moderate উদাহৰণ ক্লোজ কৰিলো আকৌ ব্র্যাকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম moderate হৈ গল তো ড্ৰেগ এন্ড এৰি দিলে ড্ৰেগ কৰি এৰি দিলে গোটেই সমূহৰ আমাৰ moderate well paid আহি গল 30,000 তো কম হলে moderate এইটো 23,000 তো moderate 29,000 moderate 33,000 this is above 30,000 this is এই কাৰণে এইটো well paid এইটো well paid এইটো well paid হল এতিয়া ইয়াৰ পিছত কি দি আছে আকৌ এপ্লাই কন্ডিশনাল ফৰমেটিং আকৌ কিছুমান কন্ডিশনাল ফৰমেটিং আমাক কৰিব দিছে কি কৈছে এতিয়া হাইলাইট নেট পে greater than 30,000 in light green যদি নেট পে টু 30,000 এর above হয় তেতিয়া হলে আমি লাইট গ্ৰীণ কৰিব লাগিব নেট পে টু 30,000 এর above হলে লাইট গ্ৰীণ কৰিব লাগিব ওকে তো নেট পে সেকশনত যা কলামত যাম এইটো আহিলো তাৰ পিছত গেল আমি কন্ডিশনাল ফৰ্মুলা ইউজ কৰিম এইটো কন্ডিশনাল ফৰমেটিং এইটো ইউজ কৰিম এটা হাইলাইট কৰিব লাগিব যেহেতু ইয়াত আমাক দি আছে হাইলাইট কৰিব দিছে তো ইয়াত আমি ক্লিক কৰাৰ লগে হাইলাইট সেল অৰ ৰুলস পালো তো ইয়াত মই ক্লিক কৰিলো ইয়াত ক্লিক কৰাৰ লগে আৰু বহালাগিটা অপচন পাম কি পাম গ্ৰেটাৰ দেন লেস দেন বিটুইন ইকুৱেল টু টেক্সট দ্যাট কন্টেইনস এইটো আমি আগতে কৰিছো এবাৰ এডিট অ্যাকৰ্ডিং ডুপ্লিকেট ভ্যালুজ তো এই কিটা নালাগে ওপৰৰ চাৰিটা ইম্পৰ্টেন্ট ওপৰৰ পাঁচটা ইম্পৰ্টেন্ট বাকি তলগিটা ইমান প্ৰয়োজনীয় নহয় ঠিক আছে আমাক লাগে 30,000 এর উপর হলে লাইট গ্ৰীণ কৰিম সেইকাৰণে মই কি কৰিম কন্ডিশনাল ফৰমেটত গলো হাইলাইট সেলত গ্ৰেটাৰ দেন কিমানতকৈ ডাঙৰ হ'ব লাগিব 30,000 তো এইটো মই 30,000 কৰিলো 30,000 এর গ্রেটার হলে মই কি কালার কৰিব দিছে ইয়াত লাইট গ্ৰীণ কালার কৰিব দিছে তো কালারটো মই ইয়াত যদিহে আছে চাই লব পাৰে যদিহে নাই ইয়াত কাস্টম ফৰমেটত যাব ইয়াত ফিলত যাব কালারটো সিলেক্ট কৰিব লাইট গ্ৰীণ কালার লেটছে এইটো লাইট গ্ৰীণ বুলি মই ধৰি ললো ধৰি লৈ কিনে মই ইয়াত ওকে প্ৰেছ কৰিলো লাইট গ্ৰীণ হৈ গল 30,000 এর above এটা আমাৰ লাইট গ্ৰীণ কালার আহি গল নেক্সট কি কৈছে হাইলাইট নেট পে লেস দেন 25,000 ইন লাইট ৰেড যদি 25,000 এর কম হয় তেতিয়া হলে লাইট ৰেড কালার কৰিব লাগিব তাৰ কাৰণে সদায় কি কৰিব ফাৰ্স্ট কলমটো এনেকৈ সিলেক্ট কৰি লব কলমটো এনেকৈ সিলেক্ট কৰিব না কি সেলত এনেকৈ ক্লিক কৰি ওপৰত এ বি সি ডি থাকে সেইটো ক্লিক কৰিব এই চিনডাল হোৱাৰ লগে লগে ক্লিক কৰিব গোটেই কলমটো সিলেক্ট হৈ যাব তাৰ পিছত হে কন্ডিশনাল ফৰমেটত যাব হাইলাইট সেলত যাব কি হ'ব লাগিব লেস দেন বুলি কৈছে এবাৰ তো আমি এবাৰ হেকানে লেস দেন টু সিলেক্ট কৰিম চাব ইয়াত লেস দেন 25,000 আছিল নে তো হেকানে আমি এবাৰ লেস দেন কিমানতকৈ লেস দেন 25,000 হলে কি কালার ফিল কৰিম আমি লাইট রেড কালার কাস্টম ফরমেটত যাম লাইট রেড ফিলত যাম লাইট রেড এইটো পুরা রেড হৈ যাব তো লাইট রেড দিব লাগিলে ইয়াত অপশন এটা আছিল এইটো লাইট রেড ফিল উইথ ডার্ক রেড টেক্সট আর এইটো কি চাও আমি কি কালার হয় এইটো কালার হৈ যায় সেম কালারত মই দি দিব পাৰিম মানে লাইট রেড কালার মানে এনেকুৱা মই দি দিব পাৰিম লেস দেন 25,000 হল তো ইয়াত মই গৈ কাস্টম ফৰমেটত যাম ফিলত গলো মোৰ কালাৰত গলো লাইট রেড কালার এনেকুৱা কিবা এটা কালার হল বা এনেকুৱা কালার এটা দি দিলো ইয়াত ওকে প্ৰেছ কৰিলো নেক্সট ওকে তো গোটাইবোৰত কি আহিল
গোটেইবোৰত আহিল কিন্তু গোটেইবোৰতো ভ্যালু নাছিল ইয়াত সিলেক্ট কৰিলো কিন্তু হাইলাইট সেল লেস দেন 25,000 আচ্ছা বাকিবোৰত যেহেতু ভ্যালু নাই সেইকাৰণে বাকিবোৰ আমি ইহঁতে কি কৰিছে এইটো নেটপেড এই নেটপেডত গ্ৰীণ কিয় হ'ল এইটো গ্ৰীণ হ'ব নালাগিছিল আকৌ এবাৰ মই ফৰ্মেটিং ইউজ কৰিম এতিয়া মই এইটো কলমটো সিলেক্ট নকৰোঁ মই এইখিনি অনলি যিখিনিত লাগে আমি এইখিনি সিলেক্ট কৰিলোঁ তাৰপিছত ইয়াত মই কণ্ডিশ্যনেল ফৰ্মেটিং এপ্লাই কৰিম গ্ৰেটাৰ দেন মই ইয়াত দিম 30,000 এইবাৰ নহ'ব ইয়াত দিলোঁ নেক্সট আমি কাষ্টম ফিল্ডত গ'লো ফাৰ্ষ্ট আমি ফৰ্মেটিংটো ক্লিয়াৰ কৰিব লাগিব এইটোত আমি এইটো ক্লিয়াৰ কৰিলে আৰু মই ঠিক আছে এইবাৰ যদি আমি প্ৰথমৰ পৰা কৰোঁ এইকেইটা সিলেক্ট কৰি লৈছোঁ অনলি তাৰপিছত মই কণ্ডিশ্যনেল ফৰ্মেটত গ'লো গ্ৰেটাৰ দেন 30,000 আমাক লাগে লাইট গ্ৰীণ কালাৰ তো কাষ্টম ফৰ্মেটত গ'লো লাইট গ্ৰীণ কালাৰ সিলেক্ট কৰিলোঁ ওকে প্ৰেছ কৰিলোঁ হ'ল বাকীবিলাক অহা নাই নেটপেটোত এইবাৰ অহা নাই ঠিক আছে ঠিক একেদৰে মই এইকেইটা সিলেক্ট কৰি ল'ম এই সেলকেইটা সিলেক্ট কৰিম য'ত নেকি নেটপেবিলাক আছে এইবাৰ মই কণ্ডিশ্যনেল ফৰ্মেটত যাম হাইলাইট সেলৰ লেছ দেন হ'ব লেছ দেন কিমান 25,000 লেছ দেন আৰু আমাক লাগে কালাৰটো কাষ্টম ফৰ্মেটত যাম মোৰ কালাৰ্ছত যাম ইয়াত মই এনেকুৱা কালাৰ এটা ল'ম প্ৰেছ কৰিম ঠিক আছে হলিয়ালে নেক্সট ইয়াত কি কৈছে বোল্ড এণ্ড বেকগ্ৰাউণ্ড ফিল দা টোটেল ৰ'টোত বোল্ড কৰিব দিছে আৰু টোটেল ৰত কি ফাইন কৰিব দিছে আমাক দিয়া নাই এইকেইটা মই উলিয়াই দিছোঁ গোটেইসমূহৰে ইকুৱেল টু সাম ব্ৰেকেট ওপেন ইয়াৰ পৰা ইয়ালৈ তাতে ক্লোজ গোটেইসমূহৰে মই সামটো উলিয়াই দিম এইটো হ'ল নে ভুল হ'ল কিবা 40,000 পাইছোঁ 38 ঠিকে আছে তেনেকৈ আমি তাৰপৰা মই কি কৰিলোঁ এবাৰ ইয়াত ফৰ্মুলা পাতি কেনে মই এইটো পালোঁ হ'ল এণ্টাৰ প্ৰেছ কৰিলোঁ নেক্সট বাকীবোৰৰ যদিহে মই উলিয়াব লাগে এইটোত ক্লিক কৰি এইডাল মই এবাৰ তললৈ নহয় চাইডলৈ এনেকৈ টানি আনি লাষ্টলৈ এৰি দিম ইয়াত কিয় নহ'ব কাৰণ ইয়াত ভেলু নাই তো ইয়াত চামটো নোলে তো এইটো মই নালাগে এইটো নোহোৱা কৰিছোঁ ঠিক আছে গোটেইসমূহৰ চামটো উলিয়াই গ'ল তাৰমানে এই কেইজন মানুহ আছে 1 2 3 4 5 6 5 এই 5জন মানুহক চেলাৰী দিব লাগিলে টোটেল কিমান টকা খৰচ হ'ব এমাহত 1,65,000 টকা খৰচ হ'ব ঠিক আছে এতিয়া আমাক কি দি আছিল ফৰ্মেটিঙত বোল্ড এণ্ড বেকগ্ৰাউণ্ড ফিল দা টোটেল ৰ'টোত আমাক বোল্ড কৰিব দিছিল বোল্ড কৰিলোঁ বেকগ্ৰাউণ্ডটো ফিল কৰিব দিছিল কালাৰ দিয়া নাই নিজৰ ইচ্ছামতে কিবা এটা কালাৰ চুজ কৰিলোঁ মই এইটো ইয়াতটো মই অলপ লাইট কালাৰো দিব পাৰোঁ নেক্সট আমাক কি দিয়া আছে এডজাষ্ট কলম উইথ এণ্ড ৰ' হাইটছ আমাক কলমৰ উইথ আৰু ৰ' হাইট এডজাষ্ট কৰিব দিছে আমি অলৰেডি এডজাষ্ট কৰিছোঁ এইবিলাক এপ্লাই অল বৰ্ডাৰ কৰিব দিছে এই টেবুলখন চিলেক্ট কৰিলোঁ ইয়াত যাম যাই কিনে অল বৰ্ডাৰত ক্লিক কৰিম গোটেই বৰ্ডাৰসমূহ হৈ গ'ল নেক্সট আমাক কৈছে এপ্লাই অল বৰ্ডাৰ হ'ল এইটো তাৰপিছত আমাক অন্য একো দিয়া নাই ছেভ কৰিব দিছে ফাইলটো তো ছেভ কৰি প্ৰিণ্ট আউট ল'লে হ'ল তাৰ আগতে আমি কি কৰিম এবাৰ Ctrl+P প্ৰেছ কৰিম বা এইসমূহ যদিহে আমি এক্সাক্টলি মাজত হোৱা নাই তথাপিও মই Ctrl+P প্ৰেছ কৰি এবাৰ চাইছোঁ টেবুলখন অলপ সাইডত হৈছে একো নাই এনেকুৱা হ'লে হ'ব বিশেষ একো প্ৰব্লেম নহয় ইয়াত অলপমান ঠাই অলপ এৰি দিব পাৰে যেনে মানে ইয়াত যদি মই দুটামান ৰ' ইনচাৰ্ট কৰি দিওঁ
আকৌ দুটামান যদি মই ৰ' ইনচাৰ্ট কৰি দিওঁ, ইয়াতো যদি আকৌ দুটামান ৰ' ইনচাৰ্ট কৰি দিওঁ, ওপৰত মই দুটামান ৰ' ইনচাৰ্ট কৰি দিলোঁ, অলপ দেখিবলৈ ভাল হয়। ঠিক আছে, এতিয়া মই কন্ট্ৰল কি প্ৰেছ কৰিলোঁ, এইবাৰ অলপ দেখিবলৈ ভাল হৈছে। ঠিক আছে, বা আপুনি নিজৰ ইচ্ছামতে টেবুলখন অলপ ডাঙৰ কৰি দিব পাৰে। যেনে মই দিলোঁ বহুত সৰু সৰু দেখা হৈছে, তো মই এইটো অলপমান ডাঙৰ কৰি দিলোঁ, এইটো ডাঙৰ কৰি দিলোঁ, বা এই ষ্টেটাছটো অলপমান ডাঙৰ কৰি দিলোঁ দেখাত ভাল হ'বলৈ। নেট পেজটো মই অলপ ডাঙৰ কৰি দিব পাৰোঁ, HRটো ইমান ডাঙৰ নালাগে, গ্ৰছ পেজটো থাকক ডাঙৰ হয়, নেট পেজটো আকৌ অলপমান ডাঙৰ কৰি দিলোঁ। আৰু এণ্ড পেজটো লাগিব ডাঙৰ। ঠিক আছে, বাকী যদিহে এই নাম্বাৰসমূহ আগৰ দৰে আমাক ৰুপিছত দিব দিয়ে, ইয়াত ক্লিক কৰিম, য'ত নাম্বাৰ আছে গোটেইসমূহ আমি ক্লিক কৰিম, আৰু মই ইয়াত যাম, নাম্বাৰছত যাম, ইয়াত গৈ কাৰেঞ্চি চিলেক্ট কৰিম, কাৰেঞ্চি চিলেক্ট কৰি ইয়াত মই ডেচিমেলটো নালাগে, এই চিম্বলটো যে আছে ৰুপিছৰ চিম্বল দিম, ডেচিমেল যিহেতু নাইয়ে নালাগে, অকে প্ৰেছ কৰিম, গোটেইসমূহত আমাৰ ৰুপিছ চিম্বলটো আহি যাব। মোক দিয়া নাই তথাপিও মই শিকাই দিছোঁ। ঠিক আছে, বা আমাক যদিহে কয় যে নাম্বাৰসমূহ আমি ৰাইট এলাইন কৰিব লাগে, এইসমূহ গোটেইসমূহ নাম্বাৰ মই চিলেক্ট কৰি লৈছোঁ, ক'ৰ পৰা যলৈ নাম্বাৰ আছে গোটেইসমূহ নাম্বাৰ চিলেক্ট কৰিছোঁ, ৰাইট এলাইনমেণ্ট কৰি দিছোঁ। আৰু নামবোৰ যদি সেই মিডিল এলাইনমেণ্ট কৰিব দিয়ে, মানুহৰ নামকেইটা মই চেণ্টাৰ এলাইন কৰি দিছোঁ। বাকী ষ্টেটাছটো যদি সেই আকৌ কৈ চেণ্টাৰ এলাইন কৰিব, চেণ্টাৰ এলাইন কৰি দিছোঁ। তো যেনেকৈ লাগে তেনেকৈ আমি এলাইনমেণ্ট কৰি ল'ব পাৰোঁ। আৰু লেটছে মোক দিয়া আছে হ'ল। এতিয়া মই কন্ট্ৰল পি প্ৰেছ কৰি চাম এবাৰ প্ৰিণ্ট টিভিটো। ঠিক আছে, এবাৰ অলপ ভাল দেখা হৈছে, ডাঙৰ ডাঙৰ ঠিক দেখা হৈছে। ঠিক আছে, তো বুজি পেলাই আজি কি কৰিলোঁ, এইখিনি চেলাৰী চিট অহা একদম চান্স আছে। তো ভালদৰে প্ৰেক্টিছ কৰি যাব। মক টেষ্ট কিছুমান প্ৰিপেয়াৰ কৰি আছোঁ, লাহে লাহে সেইবোৰ দিবলৈ চেষ্টা কৰিম। তো আজিলৈ মানে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। তো আজিলৈ মানে থেংক ইউ।